নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবু সিলেক্স। দশম শ্ৰেণীৰ ছাত্ৰসকল অনুসৰণেই যিটো তোমালোকৰ 10.2 আছে বৃত্ত সাৰ্কুল, তো এই 10.2ৰ যিখিনি জ্যামিতি আছে জ্যামিতিখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। আৰু এই চেপ্টাৰটো তোমালোকৰ 6 মাইল পৰীক্ষাত অহা চেপ্টাৰৰ ভিতৰতে হয়, গতিকে অলপ মনোযোগেৰে চাবা। সন্মুখত তোমালোকৰ যেহেতু 6 মাইল পৰীক্ষা, তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 4 নম্বৰটো দিয়া আছে যে প্ৰমাণ কৰা যে বৃত্তৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। আৰু এই চেপ্টাৰৰ যিখিনি অংক আছে জ্যামিতিৰ যিখিনি অংক আছে সেই অংকখিনি মই এটা বেলেগ ভিডিঅ'ত তোমালোকক দি আছোঁ। তো আজি তোমালোকৰ লগত জ্যামিতিখিনি আলোচনা কৰিম। তো প্ৰমাণ কৰা যে বৃত্তৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। আমি এটা বৃত্ত আঁকি লৈছোঁ ইয়াত, আৰু এই বৃত্তৰ মূৰত আমি এ বি আৰু চি ডি দুডাল স্পৰ্শক টানিছোঁ, আৰু এই স্পৰ্শক দুডালে ক'ত পি আৰু কিউ বিন্দুত স্পৰ্শ কৰিছে। ইয়াত দেখিছোঁ কি লেট অকেন্দ্ৰবৃত্তৰ পি কিউ এডাল ব্যাস, গতিকে পি কিউ ব্যাস, আৰু কি হৈছে ইয়াৰ মূৰত টনা দুডাল স্পৰ্শক কি আমাৰ এ বি আৰু চি ডি। প্ৰমাণ কৰিব লাগে যে এ বি আৰু চি ডি আমাৰ সমান্তৰাল বুলি। এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিম? আমি জানো এটা কথা কি যে এই বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে আমাৰ যিডাল ব্যাসাৰ্ধ আহে, এই ব্যাসাৰ্ধডাল সদায় কি হয় স্পৰ্শবিন্দুৰ লগত কি হয় লম্ব হয়। বুজি পাইছানে? এইডাল যদি স্পৰ্শক হয় তেতিয়াহ'লে এই স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধডাল সদায় কি হ'ব লম্ব হ'ব। লম্ব হ'লে এইটো কোণ আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব, হয়নে নহয়? এইটো কোণ আমাৰ 90 ডিগ্ৰী হ'ল। আকৌ এইটোতো অ কিউটো আমাৰ ইয়াৰ মানে ব্যাসাৰ্ধ, গতিকে এইডাল হৈছে স্পৰ্শক আৰু এইটো হৈছে স্পৰ্শবিন্দু। গতিকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা আমাৰ ব্যাসাৰ্ধডাল কি হয় স্পৰ্শকৰ ওপৰত কি হয় এটা লম্ব হয়। গতিকে এইটো আমাৰ কি লম্ব। আমাৰ যিটো 10.1 যিটো উপপাদ্য আছে, প্ৰথম উপপাদ্য হৈছে, সেই উপপাদ্য মতে এইটো আমাৰ কি হয় লম্ব হয়, অৰ্থাৎ 90 ডিগ্ৰী। গতিকে এইটো কোণ আৰু এইটো কোণ আমাৰ একে হ'ল, গতিকে এই দুটা কোণ আমি সমান বুলি ক'ব পাৰোঁ। আৰু আমি কেতিয়া দুডাল ৰেখাক আমি সমান্তৰাল বুলি ক'ব পাৰোঁ? যেতিয়া তাৰ এজৰ কোণ আমি একান্তৰ কোণ আমি কি বুলি ক'ব পাৰোঁ সমান বুলি। যেতিয়া আমি এজৰ একান্তৰ কোণ সমান বুলি দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হয় ৰেখা দুটা সমান্তৰাল হয়। আৰু সেই চৰ্তমতে আমি এইটো কৰিছোঁ যে আমি জানো যে বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। গতিকে এতেকে অ পি লম্ব কি হয় অ পি লম্ব এ বি আৰু অ কিউ লম্ব চি ডি। গতিকে আমি কি পাম অ পি এ কোণ আমাৰ 90 ডিগ্ৰী হ'ল আৰু অ কিউ ডি কোণ আমাৰ 90 ডিগ্ৰী হ'ল। এতিয়া অ পি এ কোণ আৰু অ কিউ ডি কোণ এই দুটা কি আমাৰ এই দুটা সমান 90 ডিগ্ৰী 90 ডিগ্ৰী। গতিকে এই দুটা হৈছে আমাৰ একান্তৰ কোণ। আৰু মই আগতে কৈছিলোঁ যে একান্তৰ কোণ বুলি যদি এজৰ একান্তৰ কোণ যদি সমান কৰি দেখুৱাব পাৰা তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে এই ৰেখা দুডাল আমাৰ কি হ'ব সমান্তৰাল। গতিকে আমি কি ক'ব পাৰোঁ এতেকে এ বি পেৰেলেল চি ডি। খুব চিম্পল আৰু খুব সহজতে কৰিব পৰা এইটো এটা সমাধান। 5 নম্বৰটোত আছে প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। এইটো এটা বৃত্ত হয় আমাৰ, আৰু এই বৃত্তত এই যিডাল স্পৰ্শক এ বি, এই স্পৰ্শবিন্দুত এ বিৰ স্পৰ্শবিন্দু হ'ল পি, স্পৰ্শবিন্দুত টনা লম্বডাল অৰ্থাৎ এই লম্বডাল স্পৰ্শবিন্দুত টনা এই লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় বুলি প্ৰমাণ কৰিব লাগিছে। কেনেকৈ কৰিছোঁ আমি? ধৰা হ'ল অকেন্দ্ৰ বৃত্তৰ পি বিন্দুত এ বি এডাল স্পৰ্শক, এ বিৰ ওপৰত কিউ পি লম্ব বুলি ধৰি লোৱা হ'ল। এই এ বিৰ ওপৰতে আকৌ আমি এই কিউ পিটো লম্ব বুলি ধৰি লৈছোঁ। বুজি পাইছানে? প্ৰমাণ কৰিব লাগে যে অ পি লম্ব এ বি। এতিয়া আৰু অ পি কেন্দ্ৰৰ মাজেৰে যায় বুলি কৈছে। যিয়ে নহওক অ পি লম্ব এ বি বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। গতিকে অ পি লম্ব এ পি এইটো হৈ গ'ল। ঠিক তেনেদৰে এইটোতো আমাৰ স্পৰ্শবিন্দুৰ মাজেৰে গৈছে, গতিকে আমি ইয়াকো ক'ব পাৰোঁ কিউ পি লম্ব এ বি। গতিকে এতিয়া অ পি আৰু এই কিউ পিটো আমি লম্ব বুলি ধৰিও লৈছিলোঁ। যিয়ে নহওক এতিয়া আমাৰ অ পি বি কোণ, এই কোণটো আমাৰ কি হয় 90 ডিগ্ৰী হয়। ঠিক তেনেদৰে যদি এইডাল লম্ব বুলি আমি ধৰোঁ তেতিয়াহ'লে এই কোণটো কিউ পি বি কোণো আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব।
এতিয়া আমি কি কৰিম, দুফালে যেহেতু ৰাইট সাইডত 90 90 সমান আছে, গতিকে আমি এই কোণটা OP বি কোণ আৰু QP বি কোণ আমি সমান বুলি ক'ব পাৰোঁ। কিন্তু এইটো আচলতে অসম্ভৱ, এইটো সমান নহয়। গতিকে ই আমাৰ ধাৰণাৰ কি বিৰোধিতা কৰিছে। গতিকে সেই বিৰোধিতা মানে যুক্তি হিচাপে আমি কি ক'ব পাৰোঁ যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা বিন্দুত লম্বডাল আমাৰ কি হয় কেন্দ্ৰৰ মাজেৰে যায়। বুজি পাইছানে? তো 8 নম্বৰটো দিছোঁ, এইটো তোমালোকৰ পৰীক্ষাত আহিব লগা প্ৰশ্নৰ ভিতৰতে, আৰু এই যে 4 নম্বৰটো দিছিলোঁ এইটো তোমালোকৰ কিন্তু পৰীক্ষাত আহিব লগা প্ৰশ্নৰ ভিতৰতে পৰে। গতিকে ভালদৰে চাবা। তো ইয়াত কি কৈছে 8 নম্বৰত যে এটা বৃত্ত স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ আঁকা হ'ল আৰু প্ৰমাণ কৰা যে AB + CD = AD + BC। তাৰমানে কি এই বৃত্তটো স্পৰ্শ কৰাকৈ আমি কি কৰিছোঁ ABCD চতুৰ্ভুজটো আঁকিছোঁ। ই ক'ত কৰিছে স্পৰ্শ P বিন্দুত, Q বিন্দুত, R বিন্দুত আৰু S বিন্দুত। আমাৰ প্ৰমাণ কৰিব দিছে কি যে AB + DC আৰু AD + BC। কেনেকৈ প্ৰমাণ কৰিবা? এইটো হৈছে বৃত্তৰ বাহিৰত থকা বিন্দু, এইটো বাহিৰত থকা বিন্দু, এইটো বাহিৰত থকা বিন্দু আৰু এইটো বাহিৰত থকা। আমাৰ যে 2 নম্বৰ উপপাদ্যটো আছিলে যে বৃত্তৰ বহিবিন্দুৰ পৰা টনা মানে বৃত্তলৈ টনা স্পৰ্শকবিলাক সদায় কি হয় সমান হয়। আৰু বহিবিন্দুৰ পৰা আমাৰ কি স্পৰ্শক কেইডাল স্পৰ্শক টানিব পাৰোঁ? আমি 2ডাল স্পৰ্শকে টানিব পাৰোঁ বহিবিন্দুৰ পৰা এটা বৃত্তলৈ। গতিকে এই স্পৰ্শক দুডাল কি হয় সদায় সমান। গতিকে এই প্ৰত্যেকটো বহিবিন্দু আমাৰ, আৰু সেই প্ৰত্যেকটো বহিবিন্দুৰ পৰা টনা এই স্পৰ্শকবিলাক আমাৰ কি হ'ব সমান হ'ব। বুজি পাইছানে? আৰু সেই স্বীকাৰ্য মতে আমি এইটো কৰিম, বা সেই সূত্ৰ মতে সেই উপপাদ্য মতে আমি এইটো প্ৰমাণ কৰিম। তো ইয়াত কি কি লিখিছোঁ? অকেন্দ্ৰীয় বৃত্তক স্পৰ্শ কৰাকৈ ABCD চতুৰ্ভুজটো অঁকা হ'ল। মই অলপ আগতে কৈছোঁ এইটো প্ৰমাণ কৰিব লাগে যে AB + CD = AD + BC। ইয়াত লিখিছোঁ কি প্ৰমাণত যিহেতু বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান, গতিকে আমাৰ এই বহিবিন্দুৰ পৰা আমাৰ স্পৰ্শক আছিল কি AP আৰু AS। গতিকে AP আৰু AS আমাৰ সমান, গতিকে আমি কি লিখিছোঁ AP = AS। ঠিক তেনেদৰে বি বিন্দুৰ পৰা কি আছিলে BP আৰু BQ, গতিকে BP আৰু BQ লিখিলোঁ। ঠিক তেনেদৰে চি বিন্দুৰ পৰা আমাৰ কি হ'ব CR আৰু CQ। আকৌ ডি বিন্দুৰ পৰা কি হ'ব DR আৰু DS। তো এইখিনি আমি লিখিলোঁ। এক নাম্বাৰিং কৰিছোঁ 1 2 3 4। 1 2 3 4 আমি যোগ কৰি দিলে কি হ'ব বাওঁপিনৰখিনি বাওঁপিনে যোগ হ'ব, সোঁপিনৰখিনি সোঁপিনে যোগ হ'ব। গতিকে বাওঁপিনে আমাৰ কি আছে AP + BP + CR + DR। সোঁপিনে আছিলে AS + BQ CQ আৰু DS, BQ CQ আৰু DS। তো যোগ কৰি দিলোঁ। এতিয়া চোৱা আমি AP + BP আমি এটা ভাগত ৰাখিছোঁ, CR + DR আমি এটা ভাগত ৰাখিছোঁ, আকৌ AS আৰু DSটো আমি এটা ভাগত ৰাখিলোঁ, আকৌ BQ + CQ আমি এটা ভাগত ৰাখিছোঁ। এতিয়া চোৱা AP + BP মানে এইটো বাহু আৰু এইটো বাহু কৈছে। এই দুটা বাহুৰ যোগফল আমাৰ কি হ'ব? এই ডাঙৰ বাহুটো হ'বনে নহয়? গতিকে আমি এই দুটা বাহুৰ যোগফল আমি কি লিখিব পাৰোঁ? AB লিখিব পাৰোঁ। ঠিক তেনেদৰে CR + DR, এইটো CR + DR আছিলে, ইয়াত দেখা পাইছেনে? তো CR + DR হ'লে আমি কোনটো বাহু? এইটো বাহু CR + DR। গতিকে এই দুটা বাহুৰ যোগফল আমাৰ কি হ'ব? CD বাহুটো হ'ব, হয়নে? গতিকে সেইকাৰণে আমি ইয়াত কি লিখিছোঁ CD বাহু। AS + DS, AS + DS, গতিকে AS + DSৰ যোগফল আমাৰ কি AD বাহুটো হ'ব। গতিকে ইয়াত AD বাহু লিখিছোঁ। তাৰপিছতে আমাৰ কি আছিলে BQ + CQ, BQ + CQ হ'লে কি হ'ব? এই বাহুটো BC বাহুটো হ'ব। গতিকে আমি কি কৰিছোঁ ইয়াত BC বাহুটো লিখিছোঁ। গতিকে আমাৰ প্ৰমাণ এইখিনিয়ে কৰিব দিছিল AB + CD = AD + BC। খুব সহজতে আৰু সুন্দৰভাৱে এনেকৈ তোমালোকে প্ৰমাণটো কৰিব পাৰিবা। তো বাকী 9 10 11 এইবিলাক মই নেক্সট ভিডিঅ'ত তোমালোকক দিম। খুব দীঘলীয়া হয় ভিডিঅ'টো। তো এইখিনি চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা। চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ আহিলে বাই বাই, থেংক ইউ।